ধুবুৰীৰ ৰাজহ চক্ৰত সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা। ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডলে লগালে কণ্ডল। ধুবুৰীত নামজাৰি নথকা মানুহৰ নামত মাটি বটোৱাৰা কৰাৰ অভিযোগ। এই অভিযোগ উত্থাপন হৈছে লাটমণ্ডল হাকিমুদ্দিন চৰকাৰৰ বিৰুদ্ধে। টকাৰ বিনিময়ত ধুবুৰীত নামজাৰি নথকা মানুহৰ নামত মাটি বটোৱাৰা কৰাৰ গুৰুতৰ অভিযোগ লাটমণ্ডল হাকিমুদ্দিন চৰকাৰৰ বিৰুদ্ধে। ধুবুৰীৰ জগ্ৰাপাৰৰ ৩য় খণ্ড গাঁৱৰ 1150 নং দাগৰ 1 বিঘা 8 লেচা মাটি পূৰ্বৰ পৰাই মজিবুৰ ৰহমান, ফৌজত আলী, মহৰ আলী, নজৰুল হক, মালেকা বিবি আৰু জেলেখা বিবিৰ নামত নামজাৰি থকা মাটিত যোৱা 6/11/2024 তাৰিখে লাটমণ্ডল হাকিমে অবৈধভাৱে বেলেগ মানুহৰ নামত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সংক্ৰান্তত ভুক্তভোগী পট্টাভুক্তসকলে ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাত 11/11/2024 অবৈধভাৱে নামজাৰি হোৱাৰ নাম কৰ্তন কৰি নথি সংশোধন কৰি দিয়ে। পুনৰ যোৱাকালি নামজাৰি কৰ্তন হোৱা ব্যক্তিকেইগৰাকীৰ নামত সেই মাটিডোখৰ বটোৱাৰা কৰি দিয়াৰ গুৰুতৰ অভিযোগ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, নামজাৰি নথকা ব্যক্তিৰ নামত কেনেকৈ মাটি বটোৱাৰা কৰি নতুন দাগপট্টা কৰি দিয়ে লাটমণ্ডল হাকিমুদ্দিন চৰকাৰে। এই ক্ষেত্ৰত ধুবুৰী প্ৰশাসন তথা চক্ৰ বিষয়াই এই লাটমণ্ডলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। আমার নাম নজরুল হক, ঝগড়াপাড় পার্ট 3। কিমান দাগৰ মাটি আছে? 1150 দাগৰ মাটি। কি হৈছে দাগৰ মাটি? আমার মাটি, আমার বাপদাদা সম্পত্তির মাটি। আমি ইমান দিন কৰি খেয়ে আছিলোঁ। তাৰপিছত এইটো মাটিটো মই আমাৰ এই হাকিম মণ্ডল যে আছে, হাকিম মণ্ডল বেলেগৰ পৰা পইচা লৈ কেনে বেলেগৰ নাম সোমাই দিছে। কাৰ কাৰ নাম সোমাই দিলে? জিয়ল হক, ফৈজুল হক আৰু ৰিজাউল ইছলাম। মানে এনঅ'চি নিদিয়াকৈ এনঅ'চি নিদিয়াকৈ টকা লৈ পেলাই তাৰ নামত নামজাৰি কৰি দিছিল। তাৰপিছত নামজাৰিটো কৰ্তন কৰা হৈছিল। আমি হাকিমৰ তাতে পইচা দি কৰ্তন কৰি দিছোঁ, নামটো কৰি দিছোঁ। তাৰপিছত আৰু নামজাৰি নোহোৱাকৈ পইচা লৈ কিনে কি কৰিছিল, বাটোৱাৰা কৰি দিছিল। এই বাটোৱাৰা আপোনালোকৰ মাটিৰ কোনো অংশীদাৰ হয় নেকি? নাই নাই, কোনো অংশীদাৰ নাই। কোন মানুহ আছিল এইবোৰ? এই ফৈজুল হক, জিয়ল হক কোনো অংশীদাৰ নহয়, বাটোৱাৰা কৰি দিছে। তেওঁলোকৰ নামত মাটি নাই, তেওঁলোকৰ লগত কোনো মাটি নাই। ইহঁতে পইচা দি হাকিমক পইচা দি মানে বাটোৱাৰা কৰি নিছিল। আচলতে কি আপোনালোকে টকা মাটি দিছে নেকি? আমি টকা দিছোঁ। আমাৰ প্ৰত্যেক মাটি আমাৰ নিজৰ মাটি। আমি টকা দিছোঁ, কাম কৰিছে। ফিৰ টকা নিদিলে কাম নকৰে, এনেকুৱা কৰিছে। এতিয়া কি দাবী? এতিয়া আমাক বিচাৰ লাগে, আপোনাৰ মাটিখিনি ঘূৰাই লাগে। আমাৰ মাটিখিনি ঘূৰাই লাগে। মোৰ নাম মহৰ আলী, ঘৰ ঝগড়াপাড় 3য় খণ্ড। কি হৈছে কওকচোন আপোনাৰ মাটিডোখৰ? মোৰ মাটি আছে ইয়াত, মোৰ মাটি এইখানে আছে। মোৰ বাপদাদা 14 বর্ষের মাটি, এইটো মোৰ ডকুমেন্ট আছে। এই মাটিতে বহুদিন আমরা আবাদ করি কাছি, আজকে কয়েক বছর যাওয়া পাই না, মানে আবাদ করি না আর কি, মানে জমিটা পড়ি আছে। আমার জমি আমার ইয়াত পড়ি আছে। এই মাটিতে এই হাকিম মণ্ডল টাকা খাই এইটা মানে 2 নম্বরই করে দিলেন, যে বেলেগের নামত। কার নামত করি এটা তো মই নাজানো। মোর বাপের মাটি, মোর ফিঙ্গার লাগিব, মোর হাতে ছবি লাগবে, মোর চোখের ফটো লাগবে, সব কিছু লাগবে। হাকিম মণ্ডল এটা কেনেই করিল? এটা মোর বাপের সম্পত্তি, মোর বাপ দাদা 14 পুরুষের সব ডকুমেন্ট আছে, যে হাকিম মণ্ডল এই জমিটার মানুষক কেমন করি মানে পাট্টা দিল। এটাই মোর কথা, যে মোর জমি পড়ি আছে, মোর জমি থাক। মোর জমি তো আর উপরত না যাব আর নিচত না যাব। মোর রাস্তা নাই, মুই আবাদ না করো। আবাদ করছো এলা মোর আবাদ করা নাই। এটা হাকিম মণ্ডল এটা করিল, এইটো মোর বিচার লাগে। মোর এটি হেমন্ত বিশ্ব শৰ্মাক মোর একশন নিব লাগে মোর। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ